নমো কৃষ্ণ তো হবে গরিহিত কুলি নৰ চাই আমাক বিকাই লয় দক্ষিণাৰ বিত কৃষ্ণ কৃষ্ণ মাধৱ 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 আমাৰ জন্মৰ সেৱাৰ থলী আজি আমাৰ জ্ঞান সন্ধানী সত্ৰত সমবেত হোৱা আমাৰ সঞ্চালক বাব আৰু আজিৰ পাঠাচাৰ্য আইগৰাকীকে মুখ্য কৰি সমস্ত জ্ঞান পিপাসু ভক্তি প্ৰেমী নাম প্ৰেমী আমাৰ বাপাই চৰণলৈ আমাৰ ভক্তি ভৰা ভাগি নিবেদিছো। আমি মহাপুৰুষ কৃপালু গুৰুজনৰ প্ৰথম লিখনি হৰিচন্দ্ৰ উপাখ্যান আমি পাঠ কৰি আহি আছো আৰু এতিয়া আমি 339 সংখ্যক পদ পাইছোহি। আমাৰ এগৰাকীয়ে সুন্দৰ সুৰত পাঠ কৰিছে। পাঠটো সুন্দৰ হৈছে, কিন্তু গোৱা শ্লোকটো ভুল হৈছে গোৱা নহয়। বহুজনা আমাক 347 পৰা আমাৰ দুলৰিত আছে। নহয় সেইটো কোৱা নাই মই, ইয়াত ঠিকে আছে, পাঠটো সুন্দৰ হৈছে। তুমি যে আৰম্ভ কৰিছিলা শ্লোক ভাগ, সংস্কৃত শ্লোক ভাগ গাইছিলা, শ্ৰী কৃষ্ণাই নমঃ বুলি তুমি গোৱা নাই জানো? হয় হয় কৃষ্ণ, আমি নতুন প্ৰভুজনা কৃষ্ণ। হয় সেইটো শ্ৰী কৃষ্ণায় নমঃ হ'ব দেই, কৃষ্ণাই নহয়। কৃষ্ণায়, হয় কৃষ্ণ। কৃষ্ণায় নমঃ হ'ব সেইটো। হৰিচন্দ্ৰ ৰজাক তেওঁ দক্ষিণা পুত্ৰ ভাৰ্যা বিক্ৰী কৰি তেওঁ দক্ষিণা দিলে, কিন্তু সেয়া দক্ষিণাই তেওঁক নুজুৰিলে আৰু বাকী থাকিলে দক্ষিণা, আৰু সেয়া দিবৰ কাৰণে তেওঁ বাৰে বাৰে ৰজাক আমনি কৰি আছে। আৰু শেষত গৈ হৰিচন্দ্ৰই উপায় নাপায় যে তই যদি মোৰ দক্ষিণা নিদিয় মই তোক সাপি ভস্ম কৰিম সবংশে, এই বুলি কোৱাত তেতিয়া ক'লে যে তই নিজে তাৰমানে বিক্ৰয় যা, নিজক বেছি মোক তাৰমানে ধন তই দক্ষিণা দে। হৰিচন্দ্ৰই চিন্তা কৰি আছে, কান্দি কাটি ভাবি আছে, যি হ'ব হ'ব, বংশ ধ্বংস হোৱাতকৈ মই নিজকে বিক্ৰয় কৰো, পুত্ৰ ভাৰ্যা বিকিলোৱে আৰু মইনো থাকি কি কৰিম, এই বুলি ভাবি তেওঁ নিজে ডাকিলে যে মোক কোনোবাই, মই নিজক বিক্ৰী কৰিম, কোন আছা, আহা মোক লোৱা। এই বুলি তেওঁৰ মাত শুনাৰ লগে লগে এজন বিকৃত চাণ্ডাল আহি পালে, আৰু চাণ্ডালে তাৰমানে যেতিয়া তেওঁ দেখিয়েই তাৰমানে বেয়া লাগিছে মনটো, যে কেনেকৈ মই এইজনত বিক্ৰয় যাম, গতিকে কুল গৌৰৱো নষ্ট হ'ব, এই বুলি ভাবি তেওঁ কান্দিছে যে মই তোমাক বিক্ৰয় নাযাওঁ। তেনেকুৱাতে আকৌ দুবাসা আহি পালে, পাই অনেক গালি খপনি পাৰি আকৌ ভয় দেখুৱালে সাপৰ, যে তই বিক্ৰয় যা, আৰু তাৰপিছত মোক ধন লাগে আৰু তই বিক্ৰী যাবই লাগিব বুলি যেতিয়া হুলস্থুল কৰিলে, আৰু যদি তই বিক্ৰয় নাযাও চাণ্ডালত তই বিক্ৰয় যা, এই বুলি যেতিয়া ক'লে, তেতিয়া তেওঁ নিৰুপায় হ'ল, আৰু নিৰুপায় হৈ এয়া কৈছে, শুনি হৰিচন্দ্ৰ ঋষিক বলন্ত, শৰণ লৈলো তোমাক, ভুঞ্জিলো পৃথিৱী
আছিলো নিপতি সূৰ্য বংশে হইলো জাত। হে মুনিৰাজ, মই সূৰ্য বংশৰ ৰজা। মই ৰজা আছিলো। সমগ্ৰ পৃথিৱীৰ মই অধিপতি হৈছিলো। আৰু সূৰ্যবংশী ৰজা কোন সতে ভৃত্য হৈব চাণ্ডালৰ ইটো সবে গৰি। এজন চাণ্ডালৰ ভৃত্য হোৱাটো, সূৰ্যবংশী এজন ৰজা আৰু তেওঁ চাণ্ডালৰ ভৃত্য হোৱাটো গৰহিত কাম নহব জানো? ধৰ্মৰ ফালৰ পৰাও গৰহিত, সমাজৰ ফালৰ পৰাও গৰহিত কাম এয়া। কুলি ননৰ ঠাই আমাক বিকাই লৈও দক্ষিণাৰ বিত। মোক কুলীন অৰ্থাৎ নিজ অকুলীন জাতত বিক্ৰয় নকৰিবা। মোক কুলীনৰ ঠাইত বিক্ৰয় কৰা অৰ্থাৎ উচ্চ জাতৰ কোনোবা গ্ৰাহকৰ ওচৰত মোক বিক্ৰী কৰা আৰু দক্ষিণাৰ ধনখিনি লোৱা। এই বুলি তাৰমানে তেওঁ কাটৰ কৰিছে। আকৌ চাণ্ডালত বিক্ৰয় যাবলৈ মনে কোৱা নাই তেওঁ। কৃষ্ণ কৃষ্ণ আমাৰ সোমেশ্বৰ প্ৰভু জনাত সোমেশ্বৰ বাবু না আপোনাৰ মিউটটো অন হৈ আছে, মিউট কৰি দিয়কচোন। এৰাম শুনি বিশ্বমিত্ৰ ক্ৰোধে উঠলিল। হাওৰে পাপী দুৰ্জন মোৰ মন পুৰি দক্ষিণা দিবাক তোহৰ নাহিকে মন। যেৱে চাণ্ডালত বিক্ৰয় নাজহ যেৱে নেদ ধন তাৰ। এতিখনে হেৰা হাপি ভস্ম কৰ নাহিকে দুখয়া মাৰ। কৃষ্ণ কৃষ্ণ হয়। শুনি বিশ্বামিতে ক্ৰোধত উঠলিল। শুনি তেওঁ খঙত জ্বলি পকি উঠিলে। হাওৰে পাপী দুৰ্জন, হেৰ দুৰ্জন পাপিষ্ঠ, মোৰ মন পুৰি দক্ষিণা দিবাক তোহৰ নাহিকে মন। মই বুজি পালো মোৰ দক্ষিণা দিবলৈ তোৰ ইচ্ছা নাই আচলতে। আৰু যেবে চাণ্ডালত বিক্ৰয় নজাস যেবে ধন নেদ তাৰ। অৰ্থাৎ যদি চাণ্ডালত বিক্ৰয় গৈ তাৰ পৰা ধন লৈ মোক নিদিয়, এতিয়া যেন ধন নেদ তাৰ বুলি কওঁতে এনে অৰ্থটো বিসংগতি যেন লাগে। কিন্তু আচলতে অৰ্থটো এনেকুৱাহে হব, যেবে চাণ্ডালত বিক্ৰয় নজাস আৰু যেবে ধন নেদ তাৰ, অৰ্থাৎ সি দিয়া ধন যদি মোক তই নিদিয়, চাণ্ডালৰ ধন, এতিক্ষণে হেৰা সাপি ভস্ম কৰো নাহিকে দোষ আমাৰ। মই এই মুহূৰ্ততে সাপি ভস্ম কৰিম, তেতিয়া মোৰ দোষ নহব। কৃষ্ণ কৃষ্ণ এৰাম শুনি হৰিচন্দ্ৰ বিবল ভৈলন্ত সমস্তে প্ৰাণ উৰিল। ত্ৰাহি ত্ৰাহি বুলি নিধালে সমূলি ত্ৰিশিৰ পাৱে পৰিল। চৰণত ধৰি কৰন্ত কাতৰ ভূয়ক ঋষি প্ৰসন্ন। শোকে বিমোহিত ভৈল ভয়ভীত দিয়ক মোক
কৃষ্ণ কৃষ্ণ শুনি হৰিচন্দ্ৰ বিহ্বল অভৈলন্ত তেওঁ বিহ্বল হৈ গ'ল সমস্তে প্ৰাণৰ তেওঁ প্ৰাণবায়ু যেন উৰি গুচি গ'ল ত্ৰাহি ত্ৰাহি বুলি নিধালে সমুলি ঋষিৰ পাৱে পৰিল ত্ৰাহি মোক ৰক্ষা কৰক এই বুলি ঋষিৰ চৰণত তেওঁ পৰি গ'ল চৰণত ধৰি কৰন্ত কাতৰ হুয়ুক ঋষি প্ৰসন্ন হে ঋষি ৰাজ আপুনি প্ৰসন্ন হওক শোকে বিমোহিত ভৈলো বিস্মিত মই শোকত কাতৰ হৈ পাহৰি গৈছো বিস্মিত হৈ গৈছো দিওক মোক শৰণ মোক শৰণ দিয়া প্ৰভু কৃষ্ণ তোমাৰ চৰণত মই শৰণ ললো কৃষ্ণ কৃষ্ণ এ ৰাম চাণ্ডালত মোৰ জাতি ভ্ৰষ্ট নৌকা তোমাৰে হে ভৈল দাস নাপাতা দিঘিনি তুমি লোৱা কিনি দক্ষিণা যাওক পাৰ যেহিলা গৈ হেহি বহন কৰিব ফুৰাইব কান্ধত পৰি কম্পায় হৃদয় দিয়ক নিৰ্ভয় থাপিও কমত ভৰি কৃষ্ণ 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 চাণ্ডালত মোৰ জাতি ভ্ৰষ্ট নৌক হে ঋষিৰাজ মই তোমাক শৰণ ললো মই চাণ্ডালত বিক্ৰয় গলে মোৰ জাতি ভ্ৰষ্ট হব মোৰ জাতিটো ভ্ৰষ্ট নহওক তোমাৰ এসে ভৈলো দাস মই তোমাৰ দাস হৈ গৈছো চাণ্ডালৰ দাস হব নোৱাৰো তোমাৰ দাস হব খুজিছো নকৰা বিঘিনি তুমি নোৱা কিনি দক্ষিণাতে লৈও দাস এইটো দাস হব আই তাত কি আছে দক্ষিণাতে লৈও দাস হব লাগে এইটো আই হয় কৃষ্ণ কি বুলি আছে তুমি লোৱা কিনি দক্ষিণা যাওক অপাৰ সেইটো মিঠাইও নাখায় নহয় ওপৰটোৰ লগত তোমাৰ এসে ভৰিলো দাস দক্ষিণা যাওক অপাৰ এইটো কিবা অৰ্থ থাকিবনে তাৰ হয় কৃষ্ণ এইটো নহয় দক্ষিণা নকৰা বিঘিনি তুমি লোৱা কিনি দক্ষিণাতে লৈও দাস তাৰমানে দক্ষিণাক মোক দাস কৰি লোৱা দক্ষিণা মই নিজে হৈ গৈছো তোমাৰ দাস হৈ গৈছো আৰু তুমি মোক দাস বুলি লৈ লোৱা দক্ষিণাতে সেইটো অৰ্থ হব যেহি লাগে সেহি বহন কৰিব তুমি যি আজ্ঞা দিয়া মই তাকেই কৰিম ফুৰাইব কান্ধত কৰি মই কান্ধত লৈ কৰিম আৰু কামৰ হৃদয় দিওক নিৰ্ভয় থাপিও মত ভৰি তুমি মোৰ শিৰত তোমাৰ চৰণ দিয়া প্ৰভু কাম্পয় হৃদয় মোৰ হৃদয় কঁপি উঠিছে মোক নিৰ্ভয় দিয়া যাতে মোৰ কুলভ্ৰষ্ট নহওঁ আৰু থাপিও মত ভৰি অৰ্থাৎ তোমাৰ চৰণখন মোক লৈ আগবঢ়াই দিয়া কৃষ্ণ দাস কৰি লোৱা হয় কৃষ্ণ হে ৰাম তথাপি তৰিখি নিষ্ঠুৰ বলন্ত শৰীৰ এৰণি লাজ তেন্তন বালক কি কৰি বোটক ধনতে হে মোৰ কাজ তয় দাস ভৈলে মোৰ অধিকাৰ আউৰ তোৰ নাই নিয়া নিয়োগ
তথাপিতো ঋষি নিষ্ঠুৰ অৱলন্ত, তথাপিতো ঋষিৰ হৃদয় গলা নাই। ভৰিৰ এৰ নীলাজ, তেওঁৰ চৰণত ধৰাৰ কাৰণে ভৰিৰ পৰা আশ্ৰাই দিছে। তেতন পালকতই ধূৰ্ত পালক, কি কৰিব তোক, ধনতেহে মোৰ কাৰ্য। মোৰ ধনহে দৰকাৰ, তোৰ দৰকাৰ কি? তয়ো দাস ভৰিলে মোৰ অধিকাৰ, কি কৰিব তোক নিয়া, তোক নি মই কি কৰিম? তোক মই দাস নিলে তোক আকৌ পুহিবহে লাগিব মই, তোৰ অধিকাৰ হব মোৰ, মোৰ তোৰ ওপৰত অধিকাৰ হব, আকৌ তোকো পালন কৰিব লাগিব। এতিয়া অৰ্থটো সেইটো হব দেই। নিয়োগ চাণ্ডাল আকৌ বিকো আমি, 10 কোটি ধন লয়া। তইতো মোক বিক্ৰয় কৰিছ, যেতিয়া গলি মই তাৰমানে মোৰ অধিকাৰ আহি গল তোৰ, তয়ো দাস ভৰিলি, তই মোৰ দাস হৈ গলি, গতিকে মোৰ অধিকাৰ তোৰ ওপৰত আহি গল। কি কৰিব তোক নিয়া, তোক নি পেলাই মই কি কৰিম? মোৰতো একো কামত নাহ। নিয়োগ চাণ্ডালে আকৌ বিকো আমি 10 কোটি ধন লয়া। মই তই মোৰ দাস হৈ গলি, এক কথাৰে বান্ধ খাই গল হৰিচন্দ্ৰ। তই যেতিয়া মোৰ দাস হলি, মোৰ অধিকাৰটো, তোক যি কওঁ তই তাকে শুনিব লাগিব। গতিকে চাণ্ডালক মই বিক্ৰী কৰি দিলো, তই মোৰ দাস হলি, তোক দাস কৰি ললো মই। গতিকে এতিয়া যেতিয়া তোত মোৰ অধিকাৰ আছে, তোৰ দৰকাৰ নাই, তোক নি মই একো কৰিব নোৱাৰো, কি কৰিবলৈ নিম? গতিকে তোৰ ওপৰত মোৰ অধিকাৰ হল, তোক মই কিনি ললো, তোকে ললো, কিন্তু এতিয়া তই মোৰ দাস হলি, মই যি কওঁ তাকে তই মানিব লাগিব। সেইকাৰণে কি কৰিব তোক নিয়া, তোক নি মই কি কৰিম? নিয়োগ চাণ্ডালে আকৌ বিকো আমি 10 কোটি ধন লয়া। 10 কোটি ধন লৈ মই তোক ইয়াকে বিক্ৰী কৰি দিলো। কৃষ্ণ কৃষ্ণ মাধৱ। কৃষ্ণ মাধৱ কৃষ্ণ। এ ৰাম হেন শুনি ভৈল চাণ্ডাল হৰিকে, উলহ মালহ মন, ঋষিক বুজায়া খন্তেকতে আনি, দিলে 10 কোটি ধন। ঋষিৰ ভৰিৰ পৰা নৃপতিক, আজুৰি আনিলা ধৰি। পাপিষ্ঠ চাণ্ডাল লগাইল ঘঞ্চাল, বান্ধি পাছ হাত ভৰি। কৃষ্ণ হেনে শুনি ধৰিল চাণ্ডাল হৰিষ, মই চাণ্ডালক বিক্ৰী কৰিলো 10 কোটি টকা দে, তই মোৰ দাস হলি যেতিয়া মই যি কৰো তাকে মানিব লাগিব, যি কওঁ। আৰু চাণ্ডালে শুনি উল্লাস হল, উলহ মালহ মন। তেওঁ তাৰমানে দাস পালে, ঋষিক বুজাই ভাৰে ভাৰে আনি দিলা 10 কোটি ধন। ৰজাক 10 কোটি ঋষিক 10 কোটি ধন ভাৰেৰে আনি দি দিলে, আৰু ঋষিক বুজাই ভাৰে ভাৰে আনি দিলে 10 কোটি ধন। ঋষিৰ ভৰিৰ পৰা নৃপতিক আজুৰি আনিলা ধৰি। সেই চাণ্ডালে আনন্দ কৰি 10 কোটি ধন ভাৰে ভাৰে দিলে, আৰু ঋষিৰ চৰণত ধৰি থকা এওঁক টানি আনিলে। ভৰিৰ পৰা নৃপতিক আজুৰি আনিলা ধৰি, পাপিষ্ঠ চাণ্ডালে লগাইল ঘঞ্চাল, বান্ধি পাছ হাত কৰি। আৰু একেবাৰে জোকাৰি পুকাৰি তাৰমানে বান্ধি পেলালে পাছফালে হাত কৰি এই পাপিষ্ঠ চাণ্ডালে। কৃষ্ণ কৃষ্ণ। এ ৰাম যেন খন্ত চোৰ পাইলা নৃপতিক, চাণ্ডালে কৰয় দণ্ডা। যাহ যাহ বুলি মাৰতে লৈ যায়, উলটা জাঠিৰ খুন্দা। কত দণ্ড ধৰি পিঠিত
পবাৱে বিশ্ৰুতি ভৈলাদ্ৰী পতি একে ভাৰ্যা পুত্ৰ বিয়োগে দগধ আপোনাৰ হেন গতি। কৃষ্ণ কৃষ্ণ সূৰ্যবংশী ৰজাক যেন খন্তচোৰ পাইলেক নিপতিক যেন খন্তচোৰ তাৰমানে এই সিন্ধি খানি ভিতৰ সোমাই চুৰ কৰা খন্তচোৰ কয় এইবোৰক যে যেন এটা সিন্ধি দিয়া চোৰহে পাই যেনেকৈ বান্ধি কুন্ধি সমজাই দিয়ে পুলিচক ঠিক তেনেকুৱাকৈ বান্ধিলে এই সূৰ্যবংশী ৰজাজনক চন্দালে কৰয় দণ্ডা আৰু চান্দালে দণ্ড কৰিছে তাক দণ্ড কৰে মৰিয়াই গতিয়াই জাখ জাখ বুলি মাৰণতে লৈ যায় ওলটা জাতিৰ খন্দা সেই ওলটা জাতি তাৰমানে জাতি নথকা ফালে তাৰমানে ওলটাই মানে ঠেলি নিছে মৰিয়াই নিছে। কৃষ্ণ হয় ঠিকে আছে। কত দণ্ড ধৰি পিঠিত পবাৱে বিশ্ৰুতি ভৈলা নিপতি আৰু সেই জাতিপাত ওলটাই লৈ পিটি পিটি মানে শ্ৰুতিহীন হৈ গৈছে বিশ্ৰুতি অৰ্থাৎ অচেতন হৈ গৈছে। একে ভাৰ্যা পুত্ৰ বিয়োগে দগধ আপোনাৰ হেন গতি ভাৰ্যা পুত্ৰৰ বিয়োগতে দুখত দগ্ধ হৈ আছে তাতো আকৌ নিজে চান্দালত বিক্ৰয় যাবলগীয়া হ'ল। গতিকে তেওঁ একেবাৰে শ্ৰুতিহীন হৈ গৈছে তাৰমানে বিশ্ৰুতি হৈছে মানে তেওঁ যেন তাৰমানে শ্ৰুতি নাই জ্ঞান নাইকিয়া যেন লাগিছে। কৃষ্ণ কৃষ্ণ এৰাম এহি মতে মাৰি ধৰি নৃপতিক আপোন গৃহক নিল দণ্ডি কৰি পাছে মৰাক ওপৰে কাম চাহিবক দিল মৃতকৰ বস্ত্ৰ দিবি আনি আৰু জীপাহ সীতাহ জালি মহাকষ্টে দুখে নৃপতি থাকিলা তাহাৰ আদেশ পালি। কৃষ্ণ এই মতে মাৰি ধৰি নিপতিক আপোন গৃহক নিলা সেইদৰে মৰিয়াই খটিয়াই নিজৰ ঘৰলৈ লৈ গ'ল। দণ্ডি কৰি পাছে মৰাৰ ওপৰে কাম চাহিবাক দিলা তাৰমানে তাক দায়িত্ব দিলে কি যে মৰাৰ ওপৰত তাৰমানে মৰা চাহিবাক মৰাৰ ওপৰে কাম চাহিবাক দিলে তাৰমানে মৃতক এই মৰি খালি চোৱা চিতা কৰিবলৈ দিলে দায়িত্ব। মৃতকৰ বস্ত্ৰ দিবি আনি আৰু জীপাক চিতা সঞ্জালি অৰ্থাৎ মৃতকৰ বস্ত্ৰ দিবি আৰু চিতা সজাই মেলি তই খৰি খেৰ দিও গোটাই দিওঁতে যি পাৱ বস্তু সেইখিনি তই আনি মোক দিবি মহাকষ্টে দুখে নিপতি থাকিলা তাহাৰ আদেশ পালি। মহাকষ্টে দুখে বেজাৰে তেওঁ দায়িত্ব পালন কৰি আছে। কৃষ্ণ 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 এৰাম আপোনাৰ চান্দালে দয় কিনে মৰিবে বুলি আঠে চাৰিটাৰ দণ্ডিত ভুজন্ত জুৰিয়া নৱ পাতলি চান্দাল
কৃষ্ণ মাধৱ হয় আপোনাৰ অন্ন চান্দালে নেদয় ঘিনে মৰিবেক বুলি চান্দালৰ বিক্ৰয় নাযায় চান্দালে ৰান্ধি দিয়া অন্ন আনি খাবলৈ দিলে ঘিনতে মৰি থাকিব এইটো এই বুলি চান্দালে ভাবিলে আৰু ভাবি আপোনাৰ অন্ন চান্দালে নেদয় ঘিনে মৰিবেক বুলি ঘিন কৰি মৰি যাব আৰু আঠে চাৰিটাৰ দণ্ডিত ভুঞ্জন্তে জুৰিয়া নৱ পাতলি অৰ্থাৎ তাৰ চান্দালৰ ঘৰতে তেওঁ কি কৰে আঠে চাৰিটাৰ তাৰমানে এইটো অৰ্থটো এনেকুৱা হয় তাৰমানে সন্ধাননিকৈ নাখায় আৰু দুদিন নখোৱাকে থাকি এদিন খায় তাৰমানে পাতলি বঞ্চন্তে কি বুলি ক'লে নৱ পাতলি তাৰমানে এই চৰু মলা চৰু মাটিৰ চৰুত তাৰমানে জুইয়া নৱ পাতলি তাৰমানে মলা চৰু হেৰি কৰি লৈ তাৰমানে কেইদিনৰ মূৰত আঠে চাৰিটাৰ তাৰমানে 4 দিনত খায় 8 দিনৰ ভিতৰত 4 দিনত এবাৰকৈ খায় এনেকে তাৰমানে সদায় নেখায় দণ্ডিত ভুঞ্জন্তে জুৰিয়া নৱ পাতলি মানে মলা চৰুত সিজাই পেলাই খায় আৰু চান্দালৰ ঘৰে বঞ্চন্তে ৰাজাৰ দণ্ডে একযোগ যায় এইদৰে তেওঁ চান্দালৰ ঘৰত থাকোঁতে এক দণ্ডত যেনে যুগ যায় ৰাজাই নোপোৱাই দুখ ভাৰজাক পুত্ৰক সুমৰি সদায় কান্দে হৰিচন্দৰাই তেওঁ সদায় ভাৰজা আৰু পুত্ৰক সুমৰি কান্দি থাকে কৃষ্ণ কৃষ্ণ এৰাম হৰি হৰি বান্ধৈ এৱে ভৈলি দুয়ে দুখত মলিন মুখ সৰ্বক্ষণে মোক সুমৰি নেৰা পুত্ৰৰ দেখিয়া দুখ বুলিবে নৃপতি আখিলন্ত কৰা আমাক নিবে মেলাই ইটো অৰ্থন্তৰ এখন জানিলে জীৱল মোৰ বিলাই কৃষ্ণ কৃষ্ণ মাধৱ হৰি হৰি বান্ধৈ এবে হুইবে ভৈলা দুখতে মলিন মুখ হৰি হৰি বান্ধৈ অৰ্থাৎ নিজ ভাৰজাৰ কথা চিন্তা কৰিয়ে তে এনেকুৱাহে হ'লগৈ মোৰ দুখতে মলিন মুখ তেওঁ মুখ দুখত শুকাই গ'লগৈ সৰ্বক্ষণে শোক সুমৰি নেৰাব পুত্ৰৰ দেখিয়া দুখ আৰু সৰ্বক্ষণতে বান্ধৈ অৰ্থাৎ তেওঁ ভাৰজাৰ কথা ভাবিছে সৰ্বক্ষণতে ল'ৰাৰ দুখ দেখি তেওঁ শোকত দগ্ধ হৈ থাকিব নিজৰ ভাৰজা এই বুলি ভাবি তেওঁ তাৰমানে সৰ্বক্ষণে শোক সুমৰি নেৰাব পুত্ৰৰ দেখিয়া দুখ বান্ধৈ অৰ্থাৎ মোৰ ভাৰ্যা এনেহে নহ'বলগীয়া হ'ল আৰু যে দুখতে মলিন হৈ থাকিব সদায় আৰু সৰ্বক্ষণে শোক সুমৰি নেৰাব পুত্ৰৰ দেখিয়া দুখ ল'ৰাৰ দুখটো দেখি থাকিব তেওঁ তাৰমানে দুখ নেৰাব আৰু বুলিবে নিবলে আশীবন্ত পাৰা আমাক নিবে মেলাই হয়তো তাই ভাবি থাকিব যে কেতিয়াবা হয়তো নিপতি কিবা প্ৰকাৰে আহিব আহি আমাক লৈ যাবহি আমাক নিবে মেলাই ইটো অথান্তৰ একো নাজানিলে জীৱ হল মোৰ বিলাই
তেওঁ শৈবাই মোৰ কথা একো নাজানিলে। মই যে এনেকৈ চান্দালত বিক্ৰয় যাবলগীয়া হ'ল, গ'লো, এইবোৰ কথা নজনাকেই তেওঁ আছে। আৰু তেওঁ নিশ্চয় ভাবি আছে চাগে মনত যে আমাক ৰজা আছে মুক্ত হৈ, গতিকে তেওঁ কিবা প্ৰকাৰে আমাক মেলাই নিবহি, এই বুলি চাগে তেওঁলোকে ভাবি আছে। কৃষ্ণ কৃষ্ণ মাধৱ। কৃষ্ণ। ৰাম ৰাজ্য ত্যাগ হৈল, পুৰীৰে এৰিল, বিকিল পুত্ৰ ভাৰ্যাকে, আপোন চাণ্ডাল ভৈল তই আছে, মোহৰ কৰ্ম বিপাকে, আউৰকটিক পুঞ্জীব ললাট, বনগতি হৱে মোৰ, কষ্টৰ উপৰি কষ্ট বাজয়াসী, দুখৰ নেদেখো। কৃষ্ণ কৃষ্ণ। ৰাজ্য ত্যাগ হইল, সুহিৰে এৰিল, বিকিলো পুত্ৰ ভাৰ্যাক। ৰাজ্য গ'ল, সুহিদৰ পৰা বঞ্চিত হলো, পুত্ৰ ভাৰ্যাক বিক্ৰী কৰিলো, আৰু আপুনি চাণ্ডাল ভৰিলো দাস আজি। আকৌ নিজে আহি এয়া চাণ্ডালৰ দাস হলো, মোহৰ কৰ্ম বিপাকে, এয়া মোৰ কৰ্মবন্ধ। আউৰ কটেক ভঞ্জিব ললাট, কোন গতি হয় মোৰ। আৰু মোৰ কপালত কিমান দুখ লিখা আছে চাগৈ। কষ্টৰ উপৰি কষ্ট দিয়ে আহি, দুখৰো নেদেখো মোৰ। ইটোৰ পিছত সিটো দেখোন কষ্টই কষ্ট, দুখৰ উপৰি দুখ। মই দুখৰ অন্ত নহব নেকি বাৰু, নপৰিব নেকি? কৃষ্ণ কৃষ্ণ। হে ৰাম প্ৰভাত মধ্যাহ্ন গধূলি বেলাত, এহিহে মুখত গীত, চকুৰ লতকে পাঞ্জৰি ভিজয়, নিদ্ৰা নাহে ৰজনীত, মৃতকৰ বস্ত্ৰ যিদিনা নপান্ত, চাণ্ডালে ধৰিয়া মাৰে, এহি মতে ৰাজা চাণ্ডালৰ ঘৰে, বঞ্চিলা দুখ নিকাৰে। কৃষ্ণ কৃষ্ণ। প্ৰভাত মধ্যাহ্ন গধূলি বেলাত, এই সে মুখৰ গীত। অৰ্থাৎ পুৱা দুপৰীয়া আবেলি গধূলি মুখত মাত্ৰ সেইবোৰেই গাই থাকে। কেনেকৈ কষ্টৰ উপৰি মোৰ কষ্ট হৈছে, কেনেকৈ কি হব, ভাৰ্যা চাগে আশা কৰি আছে তেওঁক মেলি নিম বুলি। এইবোৰেই গীত মুখৰ, এইবোৰকে সদায় গাই থাকে। চকুৰ লতকে পাঞ্জৰি ভিজয়, নিদ্ৰা নাহে ৰজনীত। ৰাতিও তাৰমানে শুই থাকে, শুই থাকোতে টোপনি নাহে। সেই পাঞ্জৰি তাৰমানে চকুৰ তলখন আৰু গালৰ ওপৰ চকুৰ তল, সেয়া তাৰমানে পাঞ্জৰি বুলি কয়। সেয়া তালৈ তাৰমানে তিতি থাকে গোটেই। তাৰমানে শুই থাকোতে ওপৰদমকে দুইটা চকুৱেদি তাৰমানে ধাৰেদি বৈ যায়, কাণৰ তলেদি তিতি থাকে। সেয়া চক্ষুৰ লতকে পাঞ্জৰি ভিঞ্জয়, নিদ্ৰা নাখে ৰজনীত। ৰাতি টোপনি নহয়, আৰু দিনত আকৌ সেইবোৰ চিন্তা তাকে গাই থাকে। আৰু মৃতকৰ বস্ত্ৰ যিদিনা নপান্ত, চাণ্ডালে ধৰি আমাৰে। যিদিনা মৃতকৰ বস্ত্ৰ নাপায়, তই দিনটোত এখন বস্ত্ৰ নাপাৰি বুলি আকৌ তেওঁক কবাইহে।
ଏହି ମତେ ରାଜା চান্দালৰ ঘৰে বঞ্চিৰা দুখ নিকাৰ এইদৰে চান্দালৰ ঘৰত তেওঁ নিকাৰ ভঞ্জি আছে কৃষ্ণ 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 মাধৱ আই হেৰি কৰকচোন তাৰমানে মই কালিলেও আকৌ তাৰমানে হেৰি পাঠ কৰিব লাগিব গতিকে আজি ইমানতে দোহাৰি ৰাখি দিয়া হওক কৃষ্ণ 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 মৃতকৰ বস্ত্ৰ এইখিনিৰ পৰা দোহাৰি কৃষ্ণ সেইখন দোহাৰি দিলে হ'ব কৃষ্ণ মাধৱ ৰাম প্ৰভাত মধ্যাহ্ন গধূলি বেলাত এহিহে মুখত গীত চকুৰ লটকে পাঞ্জৰি ভিজয় নিদ্ৰা নাহে ৰজনীত মৃতকৰ বস্ত্ৰ যিদিনা নপান্ত চণ্ডালে ধৰিয়া মাৰে এহি মতে ৰাজা চণ্ডালৰ ঘৰে বান্ধিলা পঞ্চিলা দুখনি গাৰে হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ জগত শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি 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 ৰাম কৃষ্ণ কৃষ্ণ